জাতীয় সংগীতেৰে মুখৰিত দেৰগাঁও। উত্তোলিত হৈছে অসম সাহিত্য সভাৰ 100খন পতাকা। দেৰগাঁও ৰাজপথত বাৰেৰখনীয়া সাংস্কৃতিক শোভাযাত্ৰা। মহিলাৰ মুখত হৰিনাম, শোভাযাত্ৰাত বিহু প্ৰদৰ্শন, বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সংস্কৃতি প্ৰদৰ্শন। হাতত জুবিন গাৰ্গৰ ফটো লৈ শোভাযাত্ৰাত অংশ লৈছে শিক্ষাৰ্থীও। অসমৰ সাহিত্যিক, কবি, শিল্পীৰ ফটো লৈ বিশাল শোভাযাত্ৰা। শোভাযাত্ৰাত উপস্থাপন কৰা হৈছে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন। কাৰণ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ 100বৰ্ষ মহোৎসৱ উপলক্ষে আয়োজন কৰা হৈছে এই বিশেষ অনুষ্ঠান। অনুষ্ঠানত অংশগ্ৰহণ কৰিছে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, সাধাৰণ সম্পাদক দেৱজিৎ বৰা, উদযাপন সমিতিৰ সভাপতি নুৰুল চুলতানকে ধৰি অসম সাহিত্য সভাৰ বিষয়ববীয়া সদস্যকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি। এটা ভৱনৰ 100বৰ্ষ উপলক্ষে ইয়াত সকলোখিনি গোট খাইছে। আমি অবিভক্ত শিৱসাগৰ জিলাৰ প্ৰতিগৰাকী মানুহৰ মন, প্ৰাণ, হৃদয়ত অসম সাহিত্য সভা স্থাপিত হৈছে। আমি অসমখনক একেডাল সূতাৰে বান্ধিবৰ কাৰণে এনেকৈ আমি যত্ন কৰিছোঁ। ৰাজনীতিয়ে সমাজখন ভাঙি চুৰমাৰ কৰি পেলাই সেই ভগা যোৰাবোৰ লগাবৰ কাৰণে আমি এনেকুৱা কাৰ্যসূচী লৈছোঁ। কাৰণ সংস্কৃতিৰ ৰাজত্বতহে মানৱ কল্যাণ সম্ভৱ হয়। অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ 100বৰ্ষ উপলক্ষে আজি অসম সাহিত্য সভাৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীয়ে পুৰা 100খন পতাকা উত্তোলন কৰা হ'ল। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ভূপেন হাজৰিকাৰ 100বৰ্ষ উপলক্ষে আৰু আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আজি দেৰগাঁও অঞ্চলৰ ৰাইজৰ উপস্থিতিত আমি সন্তোষ প্ৰকাশ কৰিছোঁ। দেওবাৰে সুন্দৰভাৱে অনুষ্ঠিত হ'ল সোৱাগ তোলা শীৰ্ষক অনুষ্ঠান। অসম সাহিত্য সভাৰ উদ্যোগত গোলাঘাট জিলা সাহিত্য সভাৰ ব্যৱস্থাপনাত দেৰগাঁও শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত হয় এই অনুষ্ঠান। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই সাহিত্য ক্ষেত্ৰ চহকী হোৱাৰ কামনা। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই শক্তিশালী অসমীয়া জাতি গঢ়াৰ পণ ল'লে সকলোৱে। নৰেন্দ্ৰ শৰ্মাৰ স্মৃতি পথাৰত এক উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গ'ল। দেৰগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট কৈলাশৰ সহযোগত চম্পক দত্ত আৰু মুস্তাক হুছেইনৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।